নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত ডক্টৰ APJ আব্দুল কালামৰ ল'ৰালি কালৰ সৰু দুটা ঘটনা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি কেনেকৈ ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত ৰাষ্ট্ৰপতিৰ পদ অধিকাৰ কৰিছিল, সেইদৰে ভাৰত ৰত্ন সন্মানৰ অধিকাৰী, পৰমাণু বিজ্ঞানী আৰু শিক্ষাবিদ এনে এজন স্বনামধন্য ব্যক্তিৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰম নামৰ দ্বীপনগৰী এখনত। ৰামেশ্বৰমৰ মছজিদ গলিত চূণশিল আৰু ইটাৰে নিৰ্মিত ঘৰ এটিয়ে আছিল কালামৰ জন্মভূমি। কালাম সৰুৰে পৰা মেধাৱী আছিল। কালামৰ দেউতাক জয়নাল আবেদিন নৌকা বনোৱা কামত জড়িত আছিল আৰু সীমিত উপাৰ্জনেৰে পৰিয়ালটো পোহপাল দিছিল। এবাৰ এতিয়া কালাম একেবাৰে সৰু, 8 বছৰ বয়সৰ, 1939 চনৰ কথা, সেয়া বিশ্বযুদ্ধৰ সময়ৰ কথা। তেতিয়া তেতেলী গুটিৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল আৰু তাৰ মূল্য বজাৰত জুইচাৰিৰ লেখীয়া হৈছিল। তেতিয়া কালামৰ সমনীয়া বন্ধুবোৰে তেতেলী গুটি বিচাৰি দৈনিক এটা উপাৰ্জন কৰিছিল আৰু কালামেও তেতিয়া মনটোত বান্ধিছিল যে তেওঁ এটা তেনেকৈ তেতেলী গুটি বিচাৰি বিক্ৰী কৰি এটা উপাৰ্জন কৰিব আৰু সেই উপাৰ্জনেৰে ঘৰখনত কিছু হ'লেও অৰিহণা আগবঢ়াব পাৰিব। এনে চিন্তা লৈ কালামেও দিনৰ দিনটো তেতেলী গুটি বিচাৰি মছজিদ গলিৰ দোকান এখনত দিছিল আৰু দৈনিক একনা উপাৰ্জন হৈছিল আৰু সেই একনা উপাৰ্জনে কালামৰ দৃষ্টিত এটা মজবুত ধনৰ পৰিমাণ হৈছিল আৰু কালামে ৰজাঘৰৰ ৰাজভঁৰালৰ ধনৰ লেখীয়া সেয়া অনুভৱ কৰিছিল আৰু সেয়া নিজে ব্যক্ত কৰিছিল। দ্বিতীয় ঘটনা এটা, কালামে সদায় বাতৰি কাকত পঢ়ি ভাল পাইছিল, যদিও সৰু অৱস্থাৰ কোৱা কাহিনী এয়া। দিনমণি নামৰ কাকত এখনৰ কালামে নিতৌ পঢ়িছিল আৰু তাত যুদ্ধৰ বতৰাবোৰ তাৰ পৰাই লাভ কৰিছিল। অকল সেয়াই নহয়, কালামৰ পিতৃ বন্ধু জালালুদ্দিন এজন নৌকা ঠিকাদাৰ আছিল, নৌকা বনোৱা কামৰ ঠিকাদাৰ আছিল আৰু জালালুদ্দিনৰ সৈতেও কালামৰ দিনৰ এটা ভাল সম্পৰ্ক আছিল। অৱশেষত জালালুদ্দিনে কালামৰে অগ্নিক বিয়া পাতিলেও কালামে বন্ধুৰ লেখীয়াকৈ জালালুদ্দিনৰ লগত চলিছিল। সেই বিশ্বযুদ্ধৰ সময়ত ৰামেশ্বৰমত যিবিলাক ৰেল চলাচল কৰিছিল ৰামেশ্বৰমলৈ, বহুবোৰ ৰেলে ৰামেশ্বৰমত তেতিয়া ৰখোৱা নাছিল। পূৰ্বতে সেই ৰেলবোৰ ৰামেশ্বৰমত ৰখিছিল, কিন্তু যুদ্ধৰ সময়ত সেই ৰেলৰ ষ্টপেজটো তাৰ পৰা উঠাই দিছিল। ইতিমধ্যে সেই ৰামেশ্বৰম এলেকাত কালামৰে খুৰাকৰ ল'ৰা চিৰাজুদ্দিনে নিতৌ তাত পেপাৰ বিতৰণ কৰিছিল। শামছুদ্দিনে নিতৌ তাত পেপাৰ বিতৰণ কৰিছিল আৰু তেওঁৱে একমাত্ৰ পেপাৰৰ এজেঞ্চি খুলিছিল। ৰামেশ্বৰমৰ পৰা পেপাৰৰ টোপোলাবোৰ সংগ্ৰহ কৰি তেতিয়া শামছুদ্দিনে অকলে সেই পেপাৰ বিতৰণ কৰিছিল, কিন্তু যেতিয়া তাত ৰেলবোৰ ৰখোৱা বন্ধ হ'ল, টোপোলাবোৰ তাত নমোৱাটো অসুবিধা হ'ল, তেতিয়া চলন্ত ৰেলৰ পৰা কাৰোবাৰ হতুৱাই টোপোলাবোৰ ৰামেশ্বৰমৰ যিকোনো ঠাইতে পেলাই দিছিল আৰু তাক ততাতৈয়াকৈ সংগ্ৰহ কৰি সেইবোৰ বিতৰণৰ ব্যৱস্থা কৰিছিল। কিন্তু তেতিয়া শামছুদ্দিনে সেয়া অকলে অসম্ভৱ, সেইকাৰণে কালামকো সেই কামত জড়িত কৰিছিল আৰু কালামকো এটা নিৰ্দিষ্ট পৰিমাণৰ ধন দিছিল। অৰ্থাৎ কালামে নিতৌ সেই টোপোলাবোৰ সংগ্ৰহ কৰিছিল আৰু কালামে ৰামেশ্বৰমলৈ এই যিখন ৰেলগাড়ীত টোপোলাবোৰ আহে তাৰ কাৰণে সদায় অপেক্ষা কৰিছিল। তাৰ মাজতো কালামে পঢ়া শুনাত কোনো ত্ৰুটি কৰা নাছিল। কালামে টোপোলা সংগ্ৰহৰ বাবদ ককায়েক শামছুদ্দিনৰ পৰা যি ধন পাইছিল, সেয়াও নিজে পঢ়া শুনা কামত খটোৱাৰ উপৰিও নিজ পৰিয়ালটোৰ ক্ষেত্ৰতো তাৰ কিছু
সাহায্য প্ৰদান কৰি পৰিয়ালটোকো সেই ধনেৰে কিছু সহায় আগবঢ়াইছিল। ল'ৰালিকালৰ কালামৰ এনে দৃষ্টিভংগী অৰ্থাৎ উপাৰ্জনৰ যি দুটা পথ আমি পালোঁ কালামৰ আত্মজীৱনীৰ পৰা, যে তেওঁ নিজে তেঁতেলী গুটি বিক্ৰী কৰি ধন উপাৰ্জন কৰিছিল আৰু সেইদৰে কাকতৰ টোপোলা সংগ্ৰহ কৰিও নিজে ধন উপাৰ্জন কৰিছিল। তথাপিতো কালামে পঢ়া শুনাত কোনোদিনে অৱহেলা কৰা নাছিল বা দৈনিক বা বাতৰি সেইবোৰো নিতৌ অধ্যয়ন কৰিছিল। গতিকে কালামৰ এনে চৰিত্ৰই এই দুখীয়া পৰিয়াল এটাৰ পৰা আহিও ভাৰতবৰ্ষৰ নিচিনা এখন মহান দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাটো সঁচাকৈয়ে বৰ চিন্তনীয় আৰু আমাৰ নৱপ্ৰজন্মৰ বাবে এয়া আদৰ্শ হোৱা উচিত। নৱপ্ৰজন্মই সহজলভ্য ধনৰ প্ৰতি আকৃষ্ট নহয়, নিজে সততাৰে কৰ্মসংস্কৃতি গঢ়ি জীৱনত কেনেকৈ প্ৰতিষ্ঠা লাভ কৰিব লাগে তাৰ জ্বলন্ত উদাহৰণ হৈছে আমাৰ সকলোৰে নমস্য ব্যক্তি APJ আব্দুল কালাম। সেয়েহে মই এই সাধাৰণ ঘটনা দুটা আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। ভাল লাগিলে মন্তব্য প্ৰদান কৰিব, নতুবা বাৰ্তাটো অন্যলৈ প্ৰেৰণ কৰিব। আশা থাকিল। ধন্যবাদ।